মই হাৰি যোৱা নাই। মই জীৱন সংগ্ৰাম এখন হাতেৰেই চলাই গৈছোঁ। হাৰ মাৰা নাই মই হ'লে হাৰ মাৰা নাই। মই যেনেকৈ হওক মই যুঁজি কিনে চলাই আছোঁ। জীৱন যুদ্ধত হাৰ নমনা এজন লোকৰ জীৱন সংগ্ৰামৰ কাহিনী এয়া। চিনেমাৰ সংলাপৰ দৰে লগা এইবোৰ কথা হাজোৰ মেছেৰ মিয়া নামৰ লোকজনৰ জীৱন সংগ্ৰামৰ এক কলা ইতিহাস। পাকৈত ৰাজমিস্ত্ৰী ৰূপে পৰিচিত মেছেৰ মিয়াৰ জীৱনৰ কলীয়া ডাৱৰে আগুৰা কথাবোৰ শুনিলে সেমেকি উঠিব আপোনাৰ চকুলো। পত্নী 2 সন্তানেৰে মেছেৰ মিয়াৰ আছিল এখন সুখৰ সংসাৰ। ৰাজমিস্ত্ৰী হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল মেছেৰ মিয়াই। কৰ্মৰত অৱস্থাতেই মেছেৰ মিয়াৰ হাতৰ পৰা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰত পৰি গৈছিল এডাল লো। যেন নিমিষতে সকলো শেষ হৈ গ'ল। দুমহলীয়া অট্টালিকাৰ পৰা তলত পৰিল দুৰ্ভগীয়া মেছেৰ মিয়া। সতীৰ্থসকলে ততাতৈয়াকৈ মেডিকেলত ভৰ্তি কৰাই যদিও চিকিৎসকে কাটি দিয়ে মেছেৰ মিয়াৰ সোঁহাতখন। তেতিয়াৰ পৰাই এক বিৰহ বেদনাৰে জীৱন আৰম্ভ হয় যদিও নিজৰ সংসাৰৰ চৰম দায়িত্ববোধ আগত ৰাখি এনেদৰে সৰু দোকান এখন আৰম্ভ কৰে লোকজনে। এখন হাতেৰেই দোকানখন প্ৰতিদিনে চলাই কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে মেছেৰ মিয়াই। চৰকাৰী আঁচনিয়ে আজিলৈকে ঢুকি নোপোৱাৰ ক্ষোভ আছে যদিও অদম্য সাহস আৰু শক্তিশালী মনোবলৰ জৰিয়তে মেছেৰ মিয়াই আজিও চলাই গৈছে জীৱন সংগ্ৰাম। মই এটা ৰাজমিস্ত্ৰী আছিলোঁ। বিল্ডিঙৰ কাম কৰি কিনে টৰ্চাৰিঙৰ পৰা কিবা অঘটন ঘটি কিনে মোক বিজুলী কাৰেণ্টত এক্সিডেণ্ট হৈ গ'ল। ডক্টৰে হাতখন কাটি দিলে। তাৰ পৰা এতিয়া আমি ঘৰত ধৰক 14 বছৰ ধৰি আছোঁ। পৰিয়াল ল'ৰা ছোৱালী 2টা আৰু মা বাবা এইখিনি আছে। এতিয়া মই সৰু এটা দোকান কৰি খাওঁ। অলপ কৃষি কামো কৰোঁ, খেতি বাতি। কষ্ট হয়। হাৰ মাৰা নাই আপুনি? হাৰ মাৰা নাই মই হ'লে হাৰ মাৰা নাই। মই যেনেকৈ হওক মই যুঁজি কিনে চলাই আছোঁ। চৰকাৰৰ পৰা একো পোৱা নাই। চৰকাৰৰ পৰা মই ভাবিছিলোঁ যে আমাৰ চৰকাৰে কিবা অনুদান সাহাৰ্য দিব। সমাজ কল্যাণ বিভাগে কিবা লৈছে নেকি? নাই পোৱা মোক। সমাজ কল্যাণে একো পোৱা নাই মই। একো দিয়া নাই আপোনাক? একো দিয়া নাই। চৰকাৰেতো কয় আপোনালোকৰ কাৰণে বহুত আঁচনি আছে, কিন্তু মই সেনেতো কৈ আছে, কিন্তু মইতো পোৱা নাই আজিকালি। বহুত দাঁড়াদাৰি কৰিলোঁ, বহুত কাগজ পাতি জমা দিলোঁ, তথাপি মোক একোতো পোৱা নাই, মই দিয়া নাই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।